নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো। কাউন্সিলৰ লক্ষীপ্ৰিয়া দাস, সন্ধ্যা দেৱী দত্ত, স্পেচিয়েল এডুকেটৰ, ৰূপালী দেৱী, ANM, দীপক বৰা, মিউজিক টিচাৰ, বৰ্ণালী বৰগোহাঁই, তেওঁ আমাৰ ভকেচনেল মিউজিক টিচাৰ। Selfie korale. Thank you. I can hear the demons call when they do what they do, and now I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all. মই বৰ্তমান আছো শিৱসাগৰৰে ৰংঘৰ চাৰিআলিৰ পৰা অকণমান লেফ্ট চাইডে আহিলে বৰ্তমানলৈকে আপোনালোকে বহুলোকে জানে যে কমুদালয় বেক চাইডে যি লিখাই আছে যে শিৱসাগৰত এক অনুষ্ঠান, যে সেই অনুষ্ঠানটোৰ বিষয় লৈ ইয়াৰ যি বাইদেউ এগৰাকী আছে তেখেতৰ লগত ভালদৰে কথা পাতিম। তাৰ আগতে আজিৰ যি আমাৰ মূল কাৰ্যসূচীৰ আৰু মূল উদ্দেশ্য তাৰ বিষয় লৈ আপোনালোকক ভালদৰে কৈ দিম। আৰু তাৰ আগতে আপোনালোকক শ্বৰ্টকৈ যিখিনি আপোনালোকক দেখালোঁ বৰ্তমানলৈকে আপোনালোকে বুজিয়ে পাইছে যে আমি কেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছোঁ। আজি কিছুদিন আগতে যে শিৱসাগৰ দিচাংমুখত যে NERM নৰ্থ ইষ্ট ৰাইডাৰ মিট, যিটো আমাৰ ৰাইডাৰ মিট এক হৈছিলে, আপোনালোকে সকলোৱে বৰ্তমানলৈকে গমেই পাইছে। সেই গ্ৰুপে যি ব্লেক হাৰিকেন মটৰ চাইকেলিং ক্লাব, লগত আমি চুকাফা ৰাইডাৰ্ছ আৰু লগত আছে ৰয়েল জাগুৱাৰ, আমি সকলোৱে ইয়ালৈ আহিলোঁ। আৰু আজিৰ এই যি
কাৰ্যসূচী সেইখিনি অকণমান দেখালোঁ তাৰ বিষয় লৈও অকণমান ভালদৰে আপোনালোকৰ লগত কথা পাতিম যে আজি এই কাৰ্যসূচী লোৱাৰ মূল উদ্দেশ্য কি আছিলে আৰু তাৰ লগতে আমাৰ লগত এজন ব্যক্তি আছে যি ব্লেক হাৰিকেনৰ তেখেত হৈছে ছেক্ৰেটাৰী তেখেত অকণমান কথাত ব্যস্ত তাৰ মাজতো তেখেতৰ পৰা দুআষাৰমান জানিম যে আজিৰ বিষয় লৈ যে আজি কেনেকুৱা ধৰণৰ কি কাৰ্যসূচী আপোনালোকে ল'লে আৰু মূল উদ্দেশ্য কি আছিলে এই কাৰ্যসূচী লোৱাৰ হয় আমি একচুৱেলি যেতিয়াৰ পৰা আমাৰ ক্লাব ষ্টাব্লিছ হৈছে তেতিয়াৰ পৰা আমি ডনেশ্যন ড্ৰাইভ কৰিয়ে আহিছোঁ কিন্তু যোৱা বছৰ আমি যেতিয়া নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিট অৰ্গেনাইজ কৰোঁতে তেতিয়া আমাৰ সুশান্ত দাক লগ পাই আমি কথাখিনি গম পালোঁ ইয়াতে এই অৰ্গেনাইজেশ্যনটোৰ বিষয়ে আৰু আমি ফিল কৰিলোঁ কি শিৱসাগৰত আমি এটা ডনেশ্যন ড্ৰাইভ কৰাটো উচিত আৰু যিহেতু আজি উইমেন্স ডেও হয় সেইকাৰণে উইমেন হাইজিন আৰু চেনিটেশ্যনটো এটা থিম হিচাপে ৰাখি আমি আজি ডনেশ্যন ড্ৰাইভটো কৰিছোঁ আপোনালোকে যি ব্লেক হাৰিকেন আপোনালোকৰ ক্লাবৰ নাম লগতে চুকাফা ৰাইডাৰ্ছ আৰু ৰয়েল জাগুৱাৰ তিনিওটা ক্লাব যি চুকাফা ৰাইডাৰ্ছত ময়ো আছোঁ যি বহুলোকে জানে আপোনালোকে বা আমি সকলোৱে মিলি যি আজি আমি যি কাৰ্যসূচী ল'লোঁ এই কাৰ্যসূচীৰ ভিতৰত তেওঁলোকক কেনেকুৱা ধৰণে কি সহায় কৰা হৈছে বৰ্তমানলৈকে আমি ইউনিফৰ্ম প্ৰভাইড কৰিছোঁ আৰু টি চাৰ্টছ প্ৰভাইড কৰিছোঁ প্লাছ আমি তেওঁলোকৰ এমাহ দুমাহৰ ৰাচন আৰু মষ্ট ইম্পৰ্টেণ্টলি আমি চাবোন গা ধোৱা চাবোন কাপোৰ ধোৱা চাবোনৰ পৰা আদি কৰি লেডিজ অফ ফিমেলৰ কাৰণে চেনিটেৰী নেপকিনছ এনেকৈ আমি বহুত বস্তু প্ৰভাইড কৰিছোঁ আমাক ঠিক আছে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ দুআষাৰমান কোৱাৰ বাবে আৰু সময় অলপ দিয়াৰ বাবে আৰু এতিয়া বিশেষকৈ আপোনালোকক যি তেখেতে ক'লেই যে কি বস্তু তেওঁলোকে ডনেট কৰিছে বস্তুখিনি বৰ্তমান পেকেজিঙত আছে মই তথাপিও আপোনালোকক অলপ ওপৰে দেখাই দিওঁ এইখিনি বস্তুৱে যি তেওঁলোকে ইয়ালৈকে আনিছে এইখিনি চাউল আৰু ইয়াত ইউনিফৰ্ম আছে আৰু কিছু টি চাৰ্টো আছে এফালে চেনিটেৰী নেপকিন যিহেতু পেকেটৰ ভিতৰত আছে অকণমান দেখাই দিছোঁ আৰু বৰ্তমানলৈকে যিসকলে নাজানে শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ আমগুৰিৰ ফালে যোৱা যিটো পথ এই পথটোৰ অকণমান আগবাঢ়ি আহিলে আপোনালোকে ৰাইট চাইডে দেখিবলৈ পাব কমুদালয় এই কমুদালয়ৰ বিষয় লৈ ইয়াৰ এই যি কমুদালয় চলাই আছে যিগৰাকী বাইদেউ তেখেতৰ ওচৰলৈকে আহিছোঁ আপোনাক নমস্কাৰ জ্ঞাপন কৰিলোঁ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ যি এই কৰ্ম এনেকুৱা কৰ্মত আমি যি অকণমান হ'লেও সহায় কৰিব পাৰিছোঁ সেইখিনি লৈ আমি বহুখিনি সুখী তাৰ বিষয় লৈ প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম অকণমান বেয়া নাপালে এইফালে ঘূৰি দিব যে কমুদালয় এই নামটোৰ বিষয় লৈ অকণমান প্ৰথম জানিব পাৰিম নেকি আপোনাৰ পৰা যে কি ভাবি এই নামটো আপুনি দিলে কমুদালয় আচলতে অসমীয়া এটা শব্দ কমুদি মানে জোনাক আৰু সেই কমুদিৰ পৰা আমি কমুদালয় মানে জোনাকৰ আলয় জোনাক মানে হ'ল এটা মানে কোমল শব্দ এটা স্নিগ্ধ যিটো আমি ভাবোঁ মানে কোমল এটা শব্দ আৰু সেই আমাৰ যিখিনি শিশুৰ কাৰণে আমি কৰিবলৈ প্ৰথম আমাৰ মেইন যিটো আমাৰ এইম আছিলে সেই বিশেষভাৱে সক্ষম শিশুসকলৰ লোকৰ বাবে খুব বেছি মৰম চেনেহৰ প্ৰয়োজন বেছি মৰম চেনেহৰ কাৰণ তেওঁলোকে আমাৰ পৰা নাপায় যদি সেইটোৱে নাপায় সমাজত আমাৰ অৱহেলাহে পায় তেওঁলোকে আৰু সেইটো কাৰণে আচলতে আমি সেই চিন্তাটোৰে কমুদালয় বুলি আমি নামটো দিছিলোঁ অনুষ্ঠানটো আপোনাৰ আৰম্ভ কৰা কিমান বছৰ হৈছে কিমান চনত আৰম্ভ আমি কৰিছিল 2011ত বৰ্তমানলৈকে কিমান ল'ৰা ছোৱালী ইয়াত আছে এতিয়া আমাৰ টোটেল আমাৰ 75 এবভ আপুনি এই অনুষ্ঠানটো খোলা আৰু এই অনুষ্ঠানটোলৈ ইমানখিনি আগবাঢ়ি যোৱাৰ মূল আঁৰৰ কাহিনী কি বুলি আপুনি এইটো অনুষ্ঠান আগবঢ়ালে মোৰ আচলতে বাবলি নামেৰে সকলোৱে বাবলিক চিনি পায় বাবলি মোৰ বিশেষভাৱে সক্ষম তাই এজনী দিব্যাংগ ছোৱালী হয় বাবলিকো মই অকণমান আপোনালোকক প্ৰথমতে যি দেখাইছোঁ ছোৱালীজনী ইমান ধুনীয়াকৈ যি হাঁহি মাতি আছে সেইগৰাকীয়ে হৈছে বাইদেউৰ ছোৱালী বাবলি তাইৰ নাম তেখেতৰ মানে পৰাই আপোনাৰ উৎসাহিত হ'ল এই কামটো কৰিবৰ বাবে নহয় জানো বাবলিৰ লগতে মই চৰকাৰী চাকৰিয়ালো আছিলোঁ স্কুলত কৰিছিলোঁ শিক্ষয়িত্ৰী আৰু তেনেকুৱা এজনী ছোৱালী মই এনেকুৱা হয় মই ক'ত এৰি পেলাই মই নিজৰ চাকৰিলৈ যাবলৈও আৰু বহুত ক্ষেত্ৰত এনেকুৱা ল'ৰা ছোৱালী থাকিলে ঘৰুৱা বহুত প্ৰব্লেম আহি যায় সমস্যাৰ সৃষ্টি হয় মোৰো তেনেকুৱা অকণমান সংঘাত আছে যাৰ বাবে বাবলিৰ কাৰণে তাইক ক'ৰবাত নিশ্চিন্ত মানে এৰি যাব পৰা এটুকুৰা জেগা মই পোৱা নাছিলোঁ কাৰণ তেনেকুৱা ছোৱালী এজনী ছিকিউৰিটি বেছত মানে ধুনীয়াকৈ সুৰক্ষিত কৰি ৰাখিব লাগিব মানুহক কাকো বিশ্বাস কৰিব মন নাযায় গতিকে এনেকুৱা বহুত চিন্তাৰে মোৰ এটা চিন্তা আৰম্ভ হৈছিলে যে কিবা কৰিব পাৰি নেকি তেনেকুৱা বহুত শিশু আছে
আৰু সেই চিন্তাটো লৈয়ে মই শিৱসাগৰত বহুত তেনেকুৱা শিশুৰ ঘৰলৈ থকা গম পাই তেনেকুৱা মানুহৰ ঘৰলৈও গৈছিলোঁ গৈ তাইৰ লগতে যিখিনি কথা শিকিছিলোঁ তাইক বহুত যত্নেৰে 4.5 বছৰ খোজকাঢ়িছে চেৰিবেল পালচিৰ তাই মানে নিজে কিছুমান কাম নাজানেই কৰিব গতিকে তাইক তেনেকুৱা ধৰণে আমি ট্ৰেইন আপ কৰি মোৰ ঘৰখনৰো বহুত অৰিহণা আছে মা দেউতাহঁতেও বহুত সহায় কৰিছিলে কাৰোবাৰ পৰা বহুত সহায় পোৱা নাছিলোঁ কিন্তু কাৰোবাৰ পৰা বহুত বেছি সহায় পাইছিলোঁ আৰু সেই সূত্ৰে 4.5 বছৰ খোজকাঢ়িছিলে আৰু তেতিয়াই মই গম পাইছিলোঁ যে তাহাঁতক কিছুমান কথা শিকাব লাগে অনুশীলনেৰে দৈনন্দিন অনুশীলনেৰে তেনেকুৱা শিশুক আমি বহুত কিবা শিকাব পাৰোঁ তাহাঁতি অন্ততঃ তাহাঁতৰ কাৰণে মানে নিজৰ ভৰিৰ ওপৰত নিজে থিয় আত্মনিৰ্ভৰশীল হ'ব পাৰে আপোনাৰ ছোৱালীজনীৰ পৰাই আপুনি ভাবি মেলি বৰ্তমানলৈকে আন ল'ৰা ছোৱালী ঘৰলৈ গৈও এইখিনি কৰি আপুনি তেওঁলোকক বৰ্তমান এই ধৰণে চলাই আছে প্ৰথম এনে অকণমান জানিব বিচাৰিম যে প্ৰথম ষ্টাৰ্টিঙত কিমানটা ল'ৰা ছোৱালীলৈ আৰম্ভ কৰিছিলে এই অনুষ্ঠানটি অনুষ্ঠানটোৰ যেতিয়া আমি 2011 চনৰ 3 ডিচেম্বৰৰ দিনা আমি আৰম্ভ কৰিছিলোঁ ইয়াতে আৰম্ভ কৰিছিলে নেকি নে অন্য ঠাইত জয়সাগৰ কলেজ চাৰিআলিত হয় কৰাৰ পিছতে আমাৰ 4-5টা ল'ৰা ছোৱালী আহিছিলে 5টা ল'ৰা ছোৱালী তাৰপিছত দেখিছোঁ মানে অল আছামৰ বিভিন্ন জেগাৰ পৰা আৱাসিক মানে চবেই আচলতে তেনেকুৱা সুবিধা বিচাৰে ৰাখি পেলাই মানে কিবা এটা শিকক আৰু আমি তেনেকৈ আৰম্ভ কৰিছিলোঁ আমি ক্ৰমে গৈ আমি 2016 চনত আমি জুভেনাইল জাষ্টিছ এক্টৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড পঞ্জীয়নভুক্ত হ'লোঁ আৰু তাৰপিছতে আমাৰ শিশুগৃহ আমি স্বীকৃতিপ্ৰাপ্ত শিশুগৃহৰ কাৰণে আগবাঢ়িলোঁ য'ত আমাৰ দিব্যাংগ শিশুও থাকে আৰু নৰ্মেল যিসকল মানে বিশেষভাৱে প্ৰয়োজন সম্পন্ন সাধাৰণ শিশু তেনেকুৱা শিশু থাকে গতিকে আমি তাৰপিছৰ পৰা এনেকৈ গৈ ক'ভিডৰ টাইমত আমাৰ 75 অকল শিশুগৃহতে আছে আৰু বাকীখিনিতো আছেই হয় ইয়াৰ মাজতে যি 75টা ল'ৰা ছোৱালী আপুনি এই ধৰণে যি ধুনীয়াকৈ তেওঁলোকক যত্নৰে ৰাখি আছে ইয়াৰ মাজতে জানিব বিচাৰিম যে এই অনুষ্ঠানভাগি আপুনি কি ধৰণে চলায় মানে অৰ্থ ধনসমূহ ক'ৰ পৰা আহে মানে ৰাইজৰ সঁহাৰি নে চৰকাৰৰ কিবা সুবিধা আছে প্ৰথমৰ পৰা 2011 চনৰ পৰা ক'বলৈ গ'লে একো মূলধন বিশেষ নাছিলে মোৰ মনৰ এটা সাহস লৈ আৰম্ভ কৰিছিলোঁ আৰু মোৰ নিজৰ যিখিনি আছিলে যিমান পাৰিছিলোঁ মোৰ স্থাৱৰ সম্পত্তি বিক্ৰী কৰি হ'লেও মই অনুষ্ঠানটো কিন্তু আগবঢ়াই নিছিলোঁ 2016 চনত আমি স্বীকৃতিপ্ৰাপ্ত শিশুগৃহলৈ ৰূপান্তৰিত হৈছিলোঁ লাহে ধীৰে আৰু এটা বছৰ 1.5 বছৰৰ পিছত আমি আৰ্থিক আমাৰ ষ্টেট চাইল্ড প্ৰটেকশ্যন বুলি কয় তাৰ পৰা আমাৰ কিছু ফাইনেন্সিয়েল এইড আহে বহুত দিনৰ পিছত মানে শিশুগৃহৰ যিখিনি শিশু সেইখিনিৰ কাৰণে 1.5 বছৰৰ মূৰত 2 বছৰৰ মূৰত যিয়ে নহওক কিবা এটা সাহস হিচাপে আমি সহায় এটা পাওঁ আৰু ৰাইজৰ অৱদান আছে যিমানে গম পাইছে লাহে লাহে স্বতঃস্ফূৰ্তৰ বাবে কেতিয়াবা এসাঁজ তেওঁলোকৰ আজিকালি বহুতে জন্মদিন পাতিবলৈ আহে এসাঁজ আগবঢ়ায় সেয়াও আমাৰ কাৰণে সহায় হয় এনেধৰণে বিভিন্ন ধৰণৰ হাত মাজেৰে আমি আগবাঢ়ি আছোঁ বৰ্তমানলৈকে চলাই আছোঁ এতিয়ালৈকে আপোনালোকক বাইদেৱে যথেষ্টখিনি ক'লে আৰু মোকো যিখিনি সময় দিলে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শেষৰবাৰ ক'ব বিচাৰোঁ যে এই অনুষ্ঠানভাগি যি আজি আমি যেনেকৈ ধৰণে যিমানখিনি পাৰিছোঁ যেনেকৈ সহায় কৰিলোঁ আপোনালোকো সহায় কৰিব পাৰে নহয় জানো আপোনালোকে যিসকলে ভাবিছে যে এই অনুষ্ঠানভাগিত অকণমান আপোনালোকৰ হাত আগবঢ়াব সেইসকলৰ বাবে মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি থৈছোঁ আপোনালোকে তাত যোগাযোগ কৰিব আৰু আপোনালোকক এড্ৰেছটোতো কৈয়ে দিলোঁ আপোনালোকে ইয়ালৈও আহিব পাৰে আহি মেলি আপোনালোকে যি পাৰে আপোনালোকে সহায় কৰিব পাৰে কাৰণ এই এনেকুৱা এক অনুষ্ঠান চলোৱা বহু কঠিন যিসকলে চলায় সেইসকলে ভালদৰে জানে মানে ইয়াত থকা ল'ৰা ছোৱালীসকলেও ইয়াৰ পৰা স্কুললৈ যায় আচ্ছা মেট্ৰিক পাছ কৰিছে দুজনীয়ে এজনীয়ে ফাৰ্ষ্ট ডিভিজন দুটাত লেটাৰ পাইছে আচ্ছা ভাল খবৰ আৰু এজনীয়ে ছেকেণ্ড ডিভিজন আৰু হায়াৰ ছেকেণ্ডেৰীত আমি এডমিশ্যন দিছোঁ আগতেও দুজনীয়ে ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছে সেই খৰচাসমূহতো চব আপুনিয়ে বহন কৰিব লগা হৈছে হয় আপোনালোকক অকণমান সময় ল'লোঁ বাইদেউৰো অলপ সময় ল'লোঁ কিন্তু কথাষাৰ ভালদৰে আপোনালোকক জনাই দিলোঁ পুনৰবাৰ কৈছোঁ ডেছক্ৰিপশ্যনত নাম্বাৰ আছে আপোনালোকে যোগাযোগ কৰিব যোনে যি ধৰণে পাৰে আপোনালোকে অলপ সহায় কৰিব অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ আৰু এতিয়া যি খোৱা বোৱাৰ সময় আপোনালোকক এইখিনিও অকণমান লগতে দেখাই দিওঁ Never quit, do it right, play the game, win it life, have no shame,
waste no time. Feel the pain, live the grind. I could change, in my mind. Pick a lane, commit and climb. The only way to win at life. I never miss, that's fact. Taking big swings, put your hand to the bat. Put me in the ring, you'll go out in a bag. Cause I sing what I mean and I bring it to the mad light. Ain't got time to kill, I got time to feel. I took the red pill, I know life's short so I wanna live real. But how's it supposed to feel? How's it supposed to feel? How's it supposed to feel? Thank you so much. Thank you so much. এয়া যে আজিৰ কাৰ্যসূচী যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে মই অন্য এক ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ ধন্যবাদ